জগতৰ কথা ক'ব গ'লে এতিয়া অসমীয়া সংগীত জগতখন আমাৰ খুবেই ক'ব গ'লে ধুনীয়া এখন এইটো লাগিলে আমি বহুত আগৰ পৰাই নাচাওঁ কিয় বা এতিয়াই নাচাওঁ কিয় সংগীত জগতখনত ভেৰাইটিজ আছে বিভিন্নজন কণ্ঠশিল্পীয়ে বিভিন্ন ধৰণৰ গীত দিছে আমি তাৰে মাজতে খুব সুন্দৰ গীতো আছে আৰু বিশেষকৈ ক'ব গ'লে এতিয়াৰ জেনেৰেশ্যনত গীতখিনি চোৱা যায় আমি যিয়ে গীত নবনাওঁ কিয় খুব কম এনেকুৱা সংখ্যক গীত হ'ব যোনখিনি অডিঅ' হিচাপে মানুহে শুনিব বিচাৰিব বিশেষকৈ গীতসমূহ চোৱা হৈছে তেনেস্থলতে বহুত শিল্পী এনেকুৱা ওলাই আহিছে যোনে সংগীতৰ লগত জড়িত ভাল কোৱালিটিৰ গীত বনাবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ যে আমাৰ অসমীয়া যোনটো সংস্কৃতিৰ যিমানখিনি মিউজিক ইণ্ডাষ্ট্ৰিটো আছে আগৰ পৰাই খুব সুন্দৰ খুব মানে পিচফুল বুলি ক'ব গ'লেও ভুল নহ'ব আৰু এতিয়াও খুব পিচফুলেই হয় আৰু মই ভাবোঁ যে আৰু উন্নতি হওক অসমীয়া সংস্কৃতিৰ লাগিছে আজি গ্লৰিয়াছ পাব্লিক স্কুলত আহিবলৈ পায় আসলতে শিক্ষানুষ্ঠানৰ লগত জড়িত হ'ব পালে খুবেই ভাল লাগে তেনেস্থলতে আজি গ্লৰিয়াছ পাব্লিক স্কুলত আহিবলৈ পাই ভাল লাগিছে খুব ভাল লাগিছে কটন ইউনিভাৰ্চিটিৰ এইটো আচলতে ক'ব গ'লে যোনখিনি ঘটনা হৈ যাবলগীয়া সেইখিনিতো হৈ যাব সেইখিনিক আমিতো ধৰি ৰাখিব নোৱাৰোঁ এতিয়া যি হ'বলগীয়া আছিল হৈ গ'ল সেইটোক যদি ধৰি ৰাখোঁ নিশ্চয় একো মোৰ জীৱনত মই একো কৰিব নোৱাৰিম তো সেইবাবে সেইখিনি মনত ৰাখি সেইখিনিক নিজৰ মই ভাবিলোঁ এটা ষ্ট্ৰাগল বুলি ভাবি ল'লোঁ সেইটোক লৈ এতিয়া আগবাঢ়ি যাব লাগিব সেইটোৱে কথা সেইটোকতো ধৰি ৰাখিব নোৱাৰোঁ আমি সেইটোৱে কথা কথাটো হৈছে কি এতিয়া যিয়ে যি নহওক সকলোখিনি অনুষ্ঠানৰ এগ্ৰিমেণ্ট আগতে হোৱা যায় চুক্তিবদ্ধ ক'ব গ'লে এইখিনি বহুত আগতে হোৱা যায় মোৰ জীৱনত কি হৈ আছে কি হোৱা নাই সেইখিনি বস্তু মই কেতিয়াও অনুষ্ঠান এখনত কেতিয়াও পেলাব নোৱাৰোঁ অনুষ্ঠানৰ কমিটিয়ে মানি গ'লেও নিশ্চয় দৰ্শকখিনিয়ে মানিবলৈ নিবিচাৰিব আজি যিয়ে কণ্ডিশ্যন নহওক কিয় মই যালে দৰ্শকৰ আগত গীত পৰিৱেশন কৰিব লাগিব বুলি মই ভাবোঁ যিয়ে পৰিস্থিতি নহওক কিয় আজি বহুত শিল্পী আছে যাৰ জীৱনত বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ গৈছে তথাপিও তেনেস্থলতো তেখেতলোকে যাইলৈ অনুষ্ঠানত পৰিৱেশন কৰিছে মইতো মোৰ দেউতাৰ ধৰক দহাৰ আগদিনাখন মই যাইলৈ অনুষ্ঠান পৰিৱেশন কৰিছোঁ তাৰ পিছৰ পৰা যিমানখিনি অনুষ্ঠান আছে কাৰণ চুক্তিবদ্ধ বহুত আগতে কৰা গৈছে এইখিনি অনুষ্ঠান মোৰ দেউতা থকাৰ দিনৰ পৰাই কৰা গৈছে তো এইটো কথাই সেইবাবে অনুষ্ঠানখিনি নকৰোঁ বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ সেইটোৱে কথা মই ধন্যবাদ দিব বিচাৰিম মংগলদৈ লাইভছক আজি এই অনুষ্ঠানটি আপোনালোকক দেখুৱাৰ বাবে মংগলদৈ লাইভ যাতে আৰু আগবাঢ়ি যায় তাৰে আশা কৰিছোঁ ধন্যবাদ This